সো হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰ এবাৰ আজিৰ আমাৰ এই ক্লাছটোলৈ স্বাগত জনাইছোঁ। আৰু এজ উই নো, আমাৰ খুবেই ইম্পৰ্টেণ্টলি আমাৰ যিবিলাক ক্লাছ এইবিলাক চলি আছে। আৰু ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ এটা ছেপাৰেটকৈ প্লেলিষ্ট আছে। তাতে গৈ পিনে তোমালোকে তোমালোকৰ ইংৰাজী বিষয়ৰ সববিলাক ইউনিটৰ সুন্দৰকৈ সলিউশ্যন, কুৱেশ্যন এনচাৰ যিবিলাক থাকে সববিলাকৰ সলিউশ্যন, লগতে পাৰ্টবিলাক সুন্দৰকৈ বুজুৱাই দিয়া আছে, তোমালোকে বুজিব পাৰিবা। গতিকে এনেকুৱাকৈ তোমালোকে আমাৰ ইউটিউব চেনেলটো যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত পঢ়ি আছা, তোমালোকে ব্যৱহাৰ কৰিব পাৰা। চ' বৰ্তমান সময়ত আমি যিখিনি আলোচনা কৰিবলৈ গৈ আছোঁ বা আলোচনা আমাৰ মুখ্য বিষয়বস্তু হ'ব, সেয়া হ'ব আমাৰ ইণ্ডিগো নামৰ পাঠটো। ইণ্ডিগো নামৰ পাঠটো ছেপাৰেটকৈ খুব সুন্দৰকৈ গোটেই ইউনিটটো বুজাই দিয়া আছে, গোটেই লেচনটো বুজাই দিয়া আছে। লগতে কুৱেশ্যন এনচাৰৰ কাৰণে দুটা ইতিমধ্যে আমাৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ' বনাই থোৱা আছে, তোমালোকে সেইখিনি চাবা ভালদৰে, ঠিক আছে। আৰু আজি আমি নেক্সট যিখিনি আমাৰ ইণ্ডিগোৰ য'ৰ পৰা আমাৰ ইতিমধ্যে প্ৰশ্নোত্তৰ আলোচনা কৰা হৈ গৈছে, তাৰ পিছৰ পৰা আমি আলোচনা কৰিবলৈ লৈছোঁ। যেনেকুৱাকৈ আজি য'ৰ পৰা আৰম্ভ হ'ব সেইটো আমাৰ 21ৰ পৰা আৰম্ভ হ'ব, ঠিক আছে। যেনেকৈ কৈছে, হুইচ কাণ্ট্ৰি হেড ডেভেলপ চিন্থেটিক ইণ্ডিগো, কোনটো দেশে, কোনটো আমাৰ দেশ, কাণ্ট্ৰি মানে দেশ, ডেভেলপ কৰিছে, কি ডেভেলপ কৰিছে? চিন্থেটিক ইণ্ডিগো। চিন্থেটিক ইণ্ডিগো কোনটো দেশে ডেভেলপ কৰিছে? চিন্থেটিক মানে কি? কৃত্ৰিম। কৃত্ৰিম ইণ্ডিগো মানে কি? ইণ্ডিগো মানে হ'ল নীল খেতি। কৃত্ৰিম নীল খেতি কোনটো দেশে ডেভেলপ কৰিছে, ঠিক আছে। চ' ইয়াৰ উত্তৰ হ'ব কি? জাৰ্মানী। জাৰ্মানী হেড ডেভেলপ চিন্থেটিক ইণ্ডিগো, মনত ৰাখিম। তাৰপিছত 22, হোৱাট ৱাজ দ্য কেপিটেল অফ চাম্পাৰন? চাম্পাৰণৰ কেপিটেলৰ নাম কি আছিল? চ' চাম্পাৰণৰ কেপিটেলৰ নাম আছিল কি? মতিয়ৰি। মতিয়ৰি আছিল চাম্পাৰণৰ কেপিটেলৰ নাম, ঠিক আছে। চ' নেক্সট থিং, হোৱাই ৱাজ গান্ধী ভিজিটিং লক্ষ্ণৌ ইন 1916? আমাৰ মহাত্মা গান্ধী যে আছিলে, কিয় ভিজিট কৰিছিলে লক্ষ্ণৌত? লক্ষ্ণৌলৈ কিয় গৈছিলে? ইন 1916, 1916 চনত কিয় গৈছিলে? 2013 আহিছে এইখিনি, ঠিক আছে। চ' গান্ধী ভিজিটিং লক্ষ্ণৌ, গান্ধীজীয়ে ক'ত গৈছিলে? লক্ষ্ণৌলৈ গৈছিলে, ভিজিট কৰিছিলে। টু এটেইন, কিহৰ কাৰণে গৈছিলে? টু এটেইন কৰিব। কি এটেইন কৰিব? দ্য এনুৱেল কনভেনশ্যন, যিখিনি বছৰকীয় কনভেনশ্যন হয়, বছৰকীয় অধিৱেশন, ঠিক আছে। কনভেনশ্যন মানে কি? অধিৱেশন। কাৰ অধিৱেশন? অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখিনি বছৰকীয় অধিৱেশন 1916 চনত যিখিনি হৈছিলে, তাৰ কাৰণে ক'ত গৈছিলে আমাৰ গান্ধীজীয়ে? লক্ষ্ণৌত গৈছিলে, ঠিক আছে। বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ 24, হুৱেৰ ইজ চাম্পাৰন চিচুৱেটেড? চাম্পাৰন ক'ত আছে, ঠিক আছে। চ' হুৱেৰ ইজ চাম্পাৰন চিচুৱেটেড? চাম্পাৰন ক'ত আছে? আৰু এনেকুৱাকৈ কুৱেশ্যন আহিব পাৰে, হুৱেৰ ৱাজ চাম্পাৰন? চাম্পাৰন ক'তনো আছে, ঠিক আছে। চ' ইয়াৰ উত্তৰ হ'ব চাম্পাৰন ৱাজ ইন দ্য ফুটহিল অফ হিমালয়া। চাম্পাৰন ক'ত আছে? আমাৰ হিমালয় পৰ্বতৰ ফুটহিলত আছে, ঠিক আছে। নিয়াৰ দ্য কিংডম অফ ক'ত? কিংডম অফ নেপাল, নেপালৰ ওচৰত, ঠিক আছে। নিয়াৰ দ্য কিংডম অফ নেপাল, অ'কে। নেক্সট কুৱেশ্যন 25, কি কৈছে? হুৱেৰ ডিড গান্ধী ডিচাইড টু গো ফাৰ্ষ্ট? গান্ধীজীয়ে পোনপ্ৰথমে কলৈ যাব, ঠিক আছে। পোনপ্ৰথমে কলৈ যোৱাৰ কথা কৈ আছিলে গান্ধীজী। চ' গান্ধীজী ডিচাইডেড, গান্ধীজীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিলে টু গো ফাৰ্ষ্ট টু মুজাফৰপুৰ। কলৈ যাব প্ৰথমতে? মুজাফৰপুৰলৈ যাব। এইখিনি আমি মনত ৰাখিবলগীয়া কথা। গান্ধীজীয়ে পোনপ্ৰথমে কলৈ যাব? মুজাফৰপুৰলৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 26, what did Gandhi do to remove the cultural and social backwardness in Champaran villages? ঠিক আছে। What did Gandhi do? গান্ধীজীয়ে কি কৰিছিলে? To remove মানে কি? remove মানে আঁতৰ কৰা, আঁতৰ কৰা, ঠিক আছে। The cultural মানে কি? সাংস্কৃতিক and social backwardness, social মানে কি? সামাজিক। backwardness মানে কি? পিছপৰা, পিছপৰি থকা, পিছপৰি যে আছিলে। ইন চাম্পাৰন ভিলেজেছ, চাম্পাৰন ডিষ্ট্ৰিক্টৰ ভিলেজৰ যিবিলাক আমাৰ মানুহ আছে, গাঁও অঞ্চলত যিবিলাক মানুহ আছিলে, সেই মানুহসকলে কিয় সিহঁতে যিখিনি সাংস্কৃতিক আৰু সামাজিকভাৱে পিছপৰি আছিলে, সেই প্ৰব্লেমটো আমাৰ মহাত্মা গান্ধীজীয়ে ৰিমুভ কৰাৰ, অৰ্থাৎ আঁতৰ কৰাৰ ট্ৰাই কৰিছিলে, ঠিক আছে, সমাধান কৰাৰ ট্ৰাই কৰিছিলে। গতিকে কেনেকুৱাকৈ কৰিছিলে বা কি কৰিছিলে? চ' ইয়াৰ এনচাৰ হ'ব পলিটিক্স, ৰাজনীতি এণ্ড ইকনমিক্স, লগতে অৰ্থনৈতিক। ৰাজনৈতিক আৰু অৰ্থনৈতিক ইছ্যুজ ইয়াৰ ইম্পৰ্টেণ্ট, এইবিলাক ইছ্যু কি হয়? খুবেই ইম্পৰ্টেণ্ট হয়, অৰ্থাৎ প্ৰয়োজনীয় হয়। বাট কিন্তু ফৰ গান্ধীজীৰ কাৰণে দ্য কালচাৰেল এণ্ড ছ'চিয়েল বেকৱাৰ্ডনেছ, কালচাৰেল অৰ্থাৎ যিখিনি আমাৰ সাংস্কৃতিক, এণ্ড ছ'চিয়েল মানে কি? সামাজিকভাৱে যিখিনি আমাৰ বেকৱাৰ্ডনেছ চলি আছে ইন দ্য চাম্পাৰন ভিলেজেছ, চাম্পাৰন ডিষ্ট্ৰিক্টৰ যিবিলাক ভিলেজ আছে, ভিলেজত, গাঁৱত, ঠিক আছে, ৱাজ এ
কোর্স এখানে কি হয় খুব গুরুত্বপূর্ণ হয় ঠিক আছে আৰু কৈ আছে যে হি ওয়ান্টেড টু ডু সামথিং আমাৰ গান্ধীজীয়ে কিবা নহয় কিবা কৰিব বিচাৰে সামথিং কিবা নহলে কিবা কৰিব বিচাৰে এবাউট ইট এই সম্পৰ্কে ইমিডিয়েটলি তৎক্ষণাৎভাৱে কিবা নহলে কিবা এটা কাম কৰিব বিচাৰে এই সকল মানুহৰ কাৰণে মেনি ভলান্টিয়াৰ্স বিভিন্ন ধৰণৰ ঠাইৰ পৰা মেনি ভলান্টিয়াৰ্স বহুতো ভলান্টিয়াৰ বুলি কোৱাৰ লগে লগে যিসকলে উইদাউট মানি কাম কৰিবলৈ কাৰণে সাজু থাকে তাক ভলান্টিয়াৰ বুলি কোৱা হয় যেনেকৈ বিহু ফাংচনত ভলান্টিয়াৰ থাকে আমাৰ দুৰ্গা পূজা হয় তাতো ভলান্টিয়াৰ থাকে এনেকৈ কিবা এটা উৎসৱ পাৰ্বণ হলে গেলে উইদাউট মানি তোমালোকে চাবা কেতবোৰ মানুহে আছে শ্ৰম দান কৰে ইয়াক কি বুলি কোৱা হয় ভলান্টিয়াৰ কেম ফ্ৰম আহে কৰ পৰা আহিছিল ফ্ৰম আদাৰ পাৰ্ট অফ ইণ্ডিয়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল আৰু প্ৰাইমাৰী স্কুল ওপেন প্ৰাইমাৰী স্কুল মানে কি যিখিনি আমাৰ প্ৰাথমিক স্কুল ঠিক আছে সেইবিলাক কি কৰা আছিল ওপেন কৰা আছিল ইন 6 ভিলেজেস 6খন গাঁৱত প্ৰাথমিক বিদ্যালয় ওপেন কৰি থোৱা আছিল বা ওপেন কৰি দিয়া হৈছিল আৰু কস্তুৰবাই টট মানে শিকুৱাইছিল কস্তুৰবাই আমাৰ গান্ধীজীৰ ওয়াইফৰ নাম আছিল কি কস্তুৰবাই শিকাইছিল কি শিকাইছিল ক্লিনলিনেস অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে শিকাইছিল এন্ড স্যানিটেশন ঠিক আছে স্যানিটেশন হ'ব স্যানিটেশন অৰ্থাৎ যিখিনি পেচাব পায়খানা আছে এইখিনি বিষয়ে শিকাইছিলে যে কত কৰিব লাগে বাহিৰত মলমূত্ৰ কৰিব নালাগে সুন্দৰকৈ আমি লেট্ৰিনৰ ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিম সেইখিনিও জানিব লাগিব এইবিলাক বস্তু লৈ পিনে জ্ঞান দিয়ে দেখা পোৱা গৈছিল বা টিচ কৰা টট কৰা দেখা পোৱা গৈছিল কোনে আমাৰ কস্তুৰবাই ওকে নেক্সট গান্ধী গড এ ডক্টৰ গান্ধীজী এজন ডক্টৰক লগ পাইছিলে টু ভলান্টিয়াৰ যিজন ডক্টৰে ভলান্টিয়াৰ কৰিব হিজ সাৰ্ভিস তেওঁৰ সেৱা ফৰ 6 মান্থ 6 মাহৰ কাৰণে কি কৰিব ভলান্টিয়াৰ কৰিব 6 মাহৰ কাৰণে তেওঁ শ্ৰমদান কৰিব এজন ডক্টৰে ঠিক আছে আৰু এনেকুৱাকৈ চাম্পাৰণ যিখিনি চাম্পাৰণৰ যিবিলাক ভিলেজ বিলাক আছিল ভিলেজ বিলাকক ডেভেলপমেন্ট কৰাৰ যে সাম্যক প্ৰচেষ্টা মহামানৱ মহাত্মা গান্ধীয়ে কৰা দেখা পোৱা গৈছিল নেক্সট কোশ্চেন ইজ 27 whom did Gandhi send a telegram to Muzaffarpur মহামানৱ মহাত্মা গান্ধীয়ে মুজাফাৰপুৰ নামৰ ঠাইখনত কাক টেলিগ্ৰাম লিখিছিলে টেলিগ্ৰাম কালৈ লিখিছিলে সো গান্ধী থট ইট উড বি বেটাৰ গান্ধীজীয়ে ভাবিছিলে থট মানে চিন্তা ভাৱনা কৰা ইট উড বি বেটাৰ এইটোৱে ভাল হ'ব নেকি টু গো ফাৰ্ষ্ট টু মুজাফাৰপুৰ পোনপ্ৰথমে যদি আমি মুজাফাৰপুৰলৈ যাওঁ টু কালেক্ট কৰিবৰ কাৰণে অৰ্থাৎ সংগ্ৰহ কৰিবৰ কাৰণে মোৰ ইনফৰমেশ্যন অৰ্থাৎ অধিক তথ্য সংগ্ৰহ কৰিবৰ কাৰণে about condition যিখিনি কন্ডিশন তাতে হৈ আছে বা চলি আছে প্ৰিভিলিং ইন চাম্পাৰণ যিখিনি কন্ডিশন কত আছে আমাৰ চাম্পাৰণ ডিস্ট্ৰিক্টত আছে হেন্স আৰু তাৰ ফলস্বৰূপে হি সেন্ট তেওঁ পঠিয়াই দিছিলে এ টেলিগ্ৰাম এটা কি পঠিয়াই দিছিলে টেলিগ্ৰাম পঠিয়াই দিছিলে তোমালোকে চিঠি বুলি ক'ব পাৰা টেলিগ্ৰাম পঠিয়াই দিছিলে কাক পঠিয়াই দিছিলে টু প্ৰফেসৰ জে.বি. কৃপলানী প্ৰফেসৰ জে.বি. কৃপলানী পঠিয়াই দিছিলে অফ দ্য আৰ্ট কলেজ যিজন ব্যক্তি আৰ্ট কলেজৰ কি আছিল প্ৰফেসৰ আছিলে ইন মুজাফাৰপুৰৰ এটা আৰ্ট কলেজৰ তেওঁ কি আছিলে প্ৰফেসৰ আছিলে কোন প্ৰফেসৰ জে.বি. কৃপলানী ওকে আৰু কি হৈছে কি whom he had seen at Tagore শান্তি নিকেতন স্কুল আৰু যাক তেওঁ লগ পাইছিলে কত আমাৰ ৰবীন্দ্ৰনাথ টেগৰ ডাঙৰীয়াৰ শান্তি নিকেতন বিদ্যালয়ত তেওঁ লগ পাইছিলে কাক লগ পাইছিলে প্ৰফেসৰ জে.বি. কৃপলানী ওকে নেক্সট question number 28 where did Gandhi stay in Muzaffarpur আমাৰ গান্ধীজীয়ে মুজাফাৰপুৰত কত ষ্টে কৰিছিলে বা কত ৰখিছিলে সো এট মুজাফাৰপুৰত গান্ধী ষ্টেড এট গান্ধীজী থাকিছিলে বা ৰৈছিলে এট দ্য হোম অফ প্ৰফেসৰ মালকানী প্ৰফেসৰ মালকানীৰ ঘৰত থাকিছিলে আৰু তেওঁ কোন হয় এ টিচাৰ এজন শিক্ষক হয় ইন এ গভৰ্ণমেণ্ট স্কুল এটা চৰকাৰী বিদ্যালয়ৰ তেওঁ কি হয় এজন টিচাৰ হয় আৰু ইট ওয়াজ এন এক্সট্ৰা অৰ্ডিনাৰী থিং আৰু এইটো খুব এটা আচৰিত ধৰণৰ এক্সট্ৰা অৰ্ডিনাৰী মানে আচৰিত বুজায় ঠিক আছে আচৰিত ধৰণৰ কথা এজ ইন দোজ ডেজ কাৰণ সেই সময়ত গভৰ্ণমেণ্টৰ যিসকল প্ৰফেসৰ বিলাক আছিলে বা তোমালোকে ক'ব পাৰা যে এমপ্লয়িজ চৰকাৰী যিবিলাক এমপ্লয়িজ বিলাক আছিলে ঠিক আছে ওয়াৰ এফ্ৰাইড সিহঁতে কি কৰিছিলে এফ্ৰাইড কৰিছিলে অৰ্থাৎ ভয় খাইছিলে টু শ্ব' চিম্পেথি কোনো ধৰণৰ সহানুভূতি প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে ভয় খাইছিলে ফৰ ইণ্ডিয়ান এডভোকেট ইণ্ডিয়াৰ কাৰণে ভাৰতৰ যিবিলাক আমাৰ এডভোকেট বিলাক আছিলে ভাৰতৰ যিসকল আমাৰ লয়াৰ বিলাক আছিলে লয়াৰ সকলক সিম্পেথি প্ৰদান কৰাৰ ক্ষেত্ৰত সিহঁতে ভয় খাইছিলে অলপ ঠিক আছে সিম্পেথি মানে কি সহানুভূতি প্ৰদান কৰাৰ বাবে ভয় খাইছিলে ওকে কাৰণ সিহঁতে ব্ৰিটিছৰ বিৰুদ্ধে মান নাতে সদায় হয় না নহয় ওকে নেক্সট কোশ্চেন 29 নম্বৰ কি কৈছে হোৱাট ডিড দ্য ব্ৰিটিছ কমিশনাৰ অফ দ্য তিৰহুট ডিভিজনৰ যিজন আমাৰ ব্ৰিটিছ কমিশনাৰ আছে ইন চাম্পাৰণ ডিস্ট্ৰিক্টৰ আক্স গান্ধী টু গান্ধীজী কিনো কৰিব কৈছিলে ঠিক আছে
সো কি কৰিব কৈছিলে সো গান্ধী tried to get the fact about Champaran situation গান্ধীজীয়ে চাম্পাৰণত যিখিনি সিচুৱেশ্যন চলি আছিল চাম্পাৰণত যিখিনি প্ৰব্লেম বা পৰিস্থিতি চলি আছিল সেই সিচুৱেশ্যনখনৰ খবৰ ল'বৰ কাৰণে ফ্যাক্ট বিচাৰি পিনে তথ্য বিচাৰি পিনে সিহঁতৰ ওচৰলৈ গৈছিলে সিহঁতৰ ওচৰলৈ মানে ক'ত গৈছিলে তিৰহুট ডিভিজনত গৈছিলে ব্ৰিটিছ কমিশনৰ ওচৰত ঠিক আছে সো হি কল্ড অন দ্য ব্ৰিটিছ অফিচিয়েল কমিশনাৰ অফ দ্য তিৰহুট ডিভিজন ঠিক আছে তেওঁ তিৰহুট ডিভিজনত গ'ল সুন্দৰকৈ ঠিক আছে ইন হুইচ দ্য চাম্পাৰণ ডিষ্ট্ৰিক্ট লে আৰু তিৰহুট ডিভিজন কাৰ আণ্ডাৰত আছিলে চাম্পাৰণ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আছিলে ঠিক আছে আৰু কৈছে কি বাট দ্য কমিশনাৰ দ্য কমিশনাৰ ইনষ্টেড তাৰ বিপৰীতে কমিশনাৰে কি কৰিলে ইনষ্টেড কি কৰিলে বুলিট মানে গালি চপনি পৰা বুলি মানে কি গালি কৰা গালি দিয়া গালি দিছিলে কাক গালি দিছিলে গান্ধীজীক গালি দিছিলে এণ্ড এডভাইজ হিম লগত তেওঁ উপদেশ দিছিলে কি উপদেশ টু লিভ দ্য তিৰহুট এট ওয়ান্স তৎক্ষণাৎভাৱে গান্ধীজীয়ে কি কৰিব লাগে আমাৰ চাম্পাৰণ ডিষ্ট্ৰিক্ট এৰি পিনে বা তিৰহুট এৰি পিনে তেওঁ গুচি যাব লাগে এনেকুৱাকৈ তেওঁ কি কৰিছিলে অৰ্ডাৰ দিছিলে ঠিক আছে কাক দিছিলে গান্ধীজীক দিছিলে বাট গান্ধীজী কিহৰ কাৰণে কৈছিলে গান্ধীজী কি বিচাৰি গৈছিলে ফ্যাক্ট বিচাৰি গৈছিলে ফ্যাক্ট মানে কি তথ্য বিচাৰি গৈছিলে ক'ত গৈছিলে তিৰহুট ডিভিজনত গৈছিলে কাৰ ওচৰত ব্ৰিটিছ কমিশনাৰৰ ওচৰত গৈছিলে ঠিক আছে নেক্সট থিং 30 নম্বৰ কি কৈছে 30 নম্বৰত why was Professor Malkani's action of offering shelter to Gandhi extraordinary আমাৰ প্ৰফেসৰ মালকানিৰ ওচৰৰ পৰা যেনেকুৱাকৈ গান্ধীজী শেল্টাৰ বিচাৰিছিলে শেল্টাৰ মানে থকা ঠাই বিচাৰিছিলে বা ৰাতিটো কটাইছিলে থাকিছিলে তাতে ঠিক আছে এইটো কিয় এক্সট্ৰা অৰ্ডিনাৰী হয় এইটো কিয় অলপ আচৰিত ধৰণৰ বা আচৰিত ধৰণৰ কিয় হয় কাৰণ প্ৰফেসৰ মালকানি ওয়াজ এ গভৰ্ণমেণ্ট স্কুল টিচাৰ প্ৰফেসৰ মালকানি কি হয় গভৰ্ণমেণ্ট চৰকাৰী স্কুলৰ এজন কি হয় শিক্ষক হয় টিচাৰ হয় এণ্ড দোজ ডেজ সেই সময়ত গভৰ্ণমেণ্ট এমপ্লয়িজ চৰকাৰী যিসকল এমপ্লয়িজ বিলাক আছিলে বা যিবিলাক আমাৰ চৰকাৰী কৰ্মচাৰীবৃন্দ আছিলে এফ্ৰাইড টু শ্ব' এনি চিম্পেথি কোনো ধৰণৰ চিম্পেথি দেখুৱাৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছিলে ভয় খাইছিলে অলপ এফ্ৰাইড কৰিছিলে ঠিক আছে টু ইণ্ডিয়ান লয়াৰ ঠিক আছে লয়াৰ বানানটো ভুলিছে ইণ্ডিয়ান এডভোকেটছ লিখিবা ঠিক আছে হেন্স আৰু ইয়াৰ বাবে হি ৱাজ অফাৰিং শেল্টাৰ টু গান্ধী আৰু তৰোপৰি যে আমাৰ যি আমাৰ প্ৰফেসৰ মালকানি আছে গান্ধীজীক শেল্টাৰ প্ৰদান কৰিছিলে সেইকাৰণে আমাৰ যিখিনি প্ৰফেসৰ মালকানিৰ একশ্যন শেল্টাৰ অফাৰিং কৰা সেইটো কি হয় এক্সট্ৰা অৰ্ডিনাৰী হয় ঠিক আছে সো এইটো কাৰ লগত সেম জানা এইটো আমাৰ 28ৰ লগত সেম গতিকে এনেকুৱাকৈ মনত ৰাখিবা 28 নম্বৰ আৰু হৈ আছে আমাৰ 30 নম্বৰ 28 আৰু 30 দুয়োটা সেম এনসাৰটো ঠিক আছে তোমালোকে যিকোনো এটা এনসাৰ মুখস্থ কৰিবা সুন্দৰকৈ হৈ যাব ঠিক আছে ডাবল মুখস্থ কৰিব নালাগে আশা কৰো তোমালোকে মোৰ এইখিনি কথা বুজি পাইছা যদি বুজি পাইছা এটা লাইক সুন্দৰকৈ কৰি দিবা লগতে ডু সাবস্ক্ৰাইব ইফ ইউ নট ডান ইট ইয়েট ওকে সো আজিলৈ মানে জয় হিন্দ জয় ভাৰত